নতুন বনাম পুৰণিৰ সংঘাত বিজেপিত মুকলি বিদ্ৰোহ ন বিজেপিক চৰম সকিয়নি কি ক্ষোভ পুৰণি নেতা কৰ্মীৰ ক্ষমতা পালে দলত টনা আজোৰা চলে ঘৰৰ ভিতৰত ক্ষমতা দখলৰ অৰিয়াউৰি ৰাজ্যিক বিজেপিটো যেন সেয়াই আৰম্ভ হৈছে ন নেতা কৰ্মী আহিল বিজেপিৰ বৰঘৰ ভৰি পৰিল 8 বছৰে ৰাজ্যৰ ক্ষমতাত আছে বিজেপি এতিয়া সময় যোৱাৰ লগে লগে যেন ভাইৰ মাজত চলিছে ক্ষমতা কেন্দ্ৰিক যুঁজ চলিছে মুকলি সংঘাত ন বিজেপি বনাম পুৰণি বিজেপিৰ সংঘাত কিছুদিন আগতে ন বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই প্ৰত্যুত্তৰ দিছিল মুখ্যমন্ত্ৰীয়ে যেতিয়া পৰা কৰি আছে তেতিয়া পৰা মই কৈ আছোঁ তেতিয়া তেওঁলোকে মোক যদি ভাবে মই তেওঁলোকৰ শত্ৰু আৰু সেই দুজন মানুহে যেতিয়ালৈকে ভাবিব যে কোনোবা এজন ভাল ব্যক্তিয়ে মোক এটা ভাল কথা কৈছে উপদেশ দিছে কিন্তু কথাষাৰ শুনিবলৈ ভাল পোৱা নাই বা তেওঁৰ মনোগ্ৰাহী হোৱা নাই আৰু তেওঁক শত্ৰু বুলি ভাবিলে তেতিয়াহ'লে তেওঁ বাৰ ভুলটোকে কৰি আমাৰ ক্ষতি হ'ব দলৰ ৰাজ্যিক সভাপতিয়ে এই ক্ষেত্ৰত ৰাজেন গোহাঁই ডাঙৰীয়াৰ বক্তব্য তেওঁ ৰাষ্ট্ৰীয় অধ্যক্ষলৈকে প্ৰেৰণ কৰিব আৰু ৰাষ্ট্ৰীয় অধ্যক্ষই যথোচিত সিদ্ধান্ত ল'ব যি ব্যক্তিয়ে নিৰ্বাচনৰ দিনা ৰাতিপুৱা মোদীজীৰ বিৰুদ্ধে কথা ক'ব পাৰে তেওঁ দলত থকা উচিত নে অনুচিত নিশ্চয় সেই সিদ্ধান্তটো আমাৰ দলে ল'ব পাৰে তাৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণ আন এগৰাকী পুৰণি নেতা অশোক শৰ্মাৰ পিছে মুখ্যমন্ত্ৰী নহয় এইবাৰ মুখ্যমন্ত্ৰীৰ হৈ অশোক শৰ্মাক প্ৰত্যাক্ৰমণ সাংসদ দিলীপ শইকীয়াৰ আজি যিসকলে আমাৰ নেতৃত্ব লৈছে তেওঁলোকৰ 90% নতুনকৈ অইন দলৰ পৰা ক্ষমতা হেৰুৱাইহে ইয়াত আহিছে কিছুমান অপাত্ৰ হাতত যেতিয়া ক্ষমতা গতাই দিয়া হয় তেওঁলোকে ক্ষমতাৰ যেতিয়া অপব্যৱহাৰ কৰে তেতিয়া এইবিলাক বিশৃংখল হয় আৰু সেইকাৰণে তেওঁলোকে গণতন্ত্ৰটো কি বুজিয়ে নাপায় এগৰাকী এখন চৰকাৰ বা এটা দলৰ মুৰব্বী এগৰাকীয়ে কেতিয়াও মই কৰিব নোৱাৰে গতিকে এওঁলোকে এদিন নিশেষ হ'ব তেতিয়া দলটো আমিয়ে কামান চম্ভালিব লাগিব সেইটো নিশ্চিত অশোক শৰ্মাক মই ধিক্কাৰ দিছোঁ মোৰ হাতত প্ৰমাণ আছে অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে তেওঁ কি বিজেপিৰ কাৰ্যকৰ্তা তেওঁ বৰ্তমান অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলোঁ তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে 2 লাখ টকা লৈছে ইমানলৈকে সংবাদ মাধ্যমতে সীমাবদ্ধ আছিল আক্ৰমণ প্ৰত্যাক্ৰমণ এইবাৰ ন বিজেপিৰ আগ্ৰাসনৰ বিৰুদ্ধে একগোট হ'ল পুৰণি বিজেপি নেতাকৰ্মী এয়া দেওবাৰৰ ৰহাৰ দৃশ্য ন বিজেপিৰ বিৰুদ্ধে বৈঠকত মিলিত হ'ল নগাঁৱৰ পুৰণি বিজেপি নেতাকৰ্মী বৈঠকৰ পিছতে ন বিজেপিৰ বিৰুদ্ধে এটাৰ পিছত আনটো অভিযোগ আক্ৰমণ লোকসভাত ন বিজেপিৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যৰ অভিযোগ আনি ন বিজেপিৰ বিৰুদ্ধে বিজেপি হাৰিব বুলি চাঞ্চল্যকৰ অভিযোগ আনিলে পুৰণি নেতাকৰ্মীয়ে তেওঁলোকক কৈছে যে তোমালোকৰ নিচিনা দগাবাজবোৰৰ কাৰণে বিজেপি দল হাৰিব কিয় হাৰিব কাৰণ মোৰ হাতত প্ৰমাণ আছে এনেকুৱা এচাম ধুৰন্ধৰ হাৰামী আপোনাৰ তেওঁলোকৰ ভাষা নাই মই অসংসদীয় শব্দ মই প্ৰয়োগ কৰিব বিচৰা নাই গতিকে তেওঁলোকে এনেকুৱাই দুষ্ট প্ৰকৃতিৰ তেওঁলোকে বিজেপি দলৰ সকলোখিনি সুবিধা ল'ব আৰু লৈ পেলাই তেওঁলোকে বেলেগ দলক ভোট দিবৰ কাৰণে তেওঁলোকে কোৱা মানুহ আছে মই প্ৰমাণ সহকাৰে দিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰণে আজি যদি বিজেপি দলটো হাৰে তেন্তে হ'লে তেওঁলোককে জগৰীয়া কৰিব লাগিব আৰু সেইবিলাক মানুহ আমি ইতিমধ্যে আমি আইডেণ্টিফাই কৰিছোঁ গৃহস্থ নহয় দলত আলহীৰ দৰে থাকিব লাগিব ন বিজেপি নেতাকৰ্মী এই কথা সকীয়াই দিলে এইসকল পুৰণি নেতাই তেওঁলোক আজি আহিছে মানে তেওঁলোক আমাৰ অতিথি গতিকে অতিথিসকলক ভালকৈ আমাৰ ঘৰত আমি চাহ জলপান খুৱাই পেলাই সুখ স্বাচ্ছন্দ্যৰে থাকিবলৈ দিয়াটো আমাৰ কৰ্তব্য ইমানতে ক্ষান্ত নাথাকি এইসকল পুৰণি বিজেপি নেতাই ন বিজেপিৰ বিৰুদ্ধে বজালে ৰণডংকা আগ্ৰাসন বন্ধ নহলে হ'ব জনজাগৰণ যিসকল দলৰ কৰ্মকৰ্তা আৰু চিনিয়ৰ লিডাৰ্ছে দলটোৰ ঘৰ বনাইছিল গতিকে কোনোবাই যদি আজি নতুনকৈ আহি পেলাই যদি আকৌ ভাবে যে বোলে নাই দলৰ ঘৰ বনোৱা মানুহসকলক আমি ঘৰৰ পৰা বাহিৰ কৰি দিওঁ সেই কথাটো কোনো কাৰণত হ'ব নোৱাৰে আৰু সেইটো যদি হয় তেন্তে হ'লে তাৰ কাৰণে জনজাগৰণ আৰু জনবিস্ফোৰণৰ সন্মুখীন সেইসকলেই হ'ব যিসকলে সেই ভুলটো কৰিব মুঠতে জুই জ্বলিছে ৰাজ্যিক বিজেপিত উমি বিদ্ৰোহৰ জুই জ্বলিছে হয়তো নিৰ্বাচনী ফলাফল অলপ হেৰফেৰ হ'লেই বিধ্বংসী ৰূপ ল'ব নতুন বনাম পুৰণি বিজেপিৰ সংঘাতে হয়তো সুযোগ বুজি কোনোৱে ঘি ঢালিব জ্বলা জুইত
পিছে এই সংঘাতে অনাগত সময়ত কি ৰূপ পায় সেয়া হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।